নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 2 জানুৱাৰী 2024 অসমীয়া সূৰ্যৰপু শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:28। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ব্যৱসায়িক ভ্ৰমণৰ পৰা ভাল লাভ পাব। আপুনি আপোনাৰ খৰচৰ ওপৰত সফলতাৰে নিয়ন্ত্ৰণ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে বহুত সহায় কৰিব। নতুন ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে। ঘৰৰ পৰিৱেশ অতি সুখদায়ক হ'ব। আপুনি নিজকে ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহিত হোৱা দেখিব। বৃষ ৰাশি। সৃষ্টিশীল কামত আপুনি যথেষ্ট সক্ৰিয় হ'ব। আইনী বিবাদৰ সমাধান হ'ব পাৰে। নিজৰ পৰিয়ালৰ দায়িত্ব অধ্যৱসায়ীভাৱে পালন কৰক। আপোনাৰ প্ৰেম জীৱনত থকা ভুল বুজাবুজিবোৰ পৰিষ্কাৰ হ'ব। ধনৰ অভাৱত স্থবিৰ হৈ পৰা প্ৰকল্পসমূহ অৱশেষত আজি হয়তো আৰম্ভ হ'ব পাৰে। মিথুন ৰাশি। ব্যৱসায়িক সমস্যাৰ সমাধান হ'ব। আপুনি অংশীদাৰিত্বৰে কাম আৰম্ভ কৰিব পাৰে। কৰ্ম পৰিৱেশ অতি ইতিবাচক হ'ব। সন্তানৰ আচৰণত আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ দাতব্য স্বভাৱ থাকিব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা আছে। কৰ্কট ৰাশি। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। জটিল বিষয়ৰ সন্দৰ্ভত নতুন অভিজ্ঞতা লাভ কৰিব। সমাজৰ সন্মানীয় লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এলাহৰ ফলত আপোনাৰ প্ৰদৰ্শন হ্ৰাস পাব। সন্তানৰ ইচ্ছাকৃত আচৰণৰ বাবে আপুনি অসুখী হ'ব পাৰে। সিংহ ৰাশি। নতুন অংশীদাৰে আপোনাৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ প্ৰস্তাৱৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফল পোৱা যাব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। আপুনি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ চিন্তাত স্পষ্টতা বজাই ৰাখক। কন্যা ৰাশি। আপুনি হয়তো দায়িত্বৰ পদ এটা পাব। আৰ্থিক ব্যৱহাৰ বিচক্ষণ হওক। কোনো নতুন বিনিয়োগ কৰাৰ আগতে সকলো দিশ বিবেচনা কৰা উচিত। ব্যৱসায়ত আপুনি কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। সন্তানৰ ওপৰত অপ্ৰয়োজনীয় হেঁচা নিদিব। তুলা ৰাশি। আপুনি হয়তো আনৰ পৰা সহায় বিচাৰিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে বহুত সহায় আৰু বুজাবুজি কৰিব। আপুনি আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব। আপোনাৰ সামাজিক বৃত্তটো উচ্চ সামাজিক স্তৰৰ লোককো সামৰি ল'বলৈ সম্প্ৰসাৰিত হ'ব। আপোনাৰ দৈনন্দিন কাম-কাজ সুসংগঠিত হ'ব। আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। শিশুৱে পঢ়া-শুনাত বহুত ভাল প্ৰদৰ্শন কৰিব। বৃশ্চিক ৰাশি। কাৰো অনুভৱক অৱজ্ঞা নকৰিব। ভাৰসাম্যহীন খাদ্যই কোষ্ঠকাঠিন্য সৃষ্টি কৰিব পাৰে। সকলোৰে প্ৰতি নিৰপেক্ষ মনোভাৱ বজাই ৰাখক। স্বাৰ্থপৰ কাম কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হ'ব পাৰে। বন্ধু-বান্ধৱীৰ লগত মতানৈক্য হ'ব পাৰে। ধনু ৰাশি। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ প্ৰতি অনুকূল হ'ব। আপুনি হয়তো দুপৰীয়া আউটিং বা ট্ৰিপৰ পৰিকল্পনা কৰিব পাৰে। অচিনাকি মানুহক অত্যাধিক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। যুৱতীসকলৰ বিবাহৰ সম্ভাৱনাত থকা বাধাসমূহ দূৰ হ'ব। মনোৰঞ্জনৰ বাবে ৱেব ছিৰিজ আৰু চিনেমা উপভোগ কৰিব পাৰে। মকৰ ৰাশি। ঘৰুৱা খৰচৰ সন্দৰ্ভত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ যথেষ্ট প্ৰবল হ'ব। পৰিকল্পিতভাৱে গ্ৰহণ কৰা কামবোৰ সফল হ'ব। আপুনি হয়তো আজি আপোনাৰ প্ৰেমিকক প্ৰপ'জ কৰিব পৰা কথা চিন্তা কৰিব পাৰে। আপুনি হয়তো আনৰ বাবে জটিল সমস্যা সমাধান কৰিব লাগিব। কুম্ভ ৰাশি। ব্যৱসায়িক লাভ বৃদ্ধি পাব। শ্বেয়াৰ বজাৰৰ পৰা আপুনি যথেষ্ট আৰ্থিক লাভৰ আশা কৰিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। এলাহ আৰু বিলম্বৰ পৰা আঁতৰি থাকিব লাগে। চলি থকা যিকোনো কাম অসমাপ্ত কৰি ৰখাৰ প্ৰৱণতা এৰাই চলক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি কিছু ম্লান দিন হ'ব। মানুহে আপোনাৰ সমস্যাবোৰক সহজভাৱে ল'ব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিবাদৰ সন্দৰ্ভত আজি শান্ত হৈ থকাটোৱে শুভ হ'ব। আপোনাৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে।
আপোনাৰ ব্যৱসায়ত আশা কৰা ধৰণৰ ফলাফল নোপোৱাৰ বাবে আপুনি অলপ হতাশ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।